খুলি দেখাই দিছো STK পৰা আছে STK অপচনেলৰ পৰা আপুনি পেনোৰামিক সানৰুফ পায় এটো সানৰুফৰ কভাৰটো এটো কভাৰটো আৰু ইয়াৰ পিছতে ফাৰ্স্ট গ্লাছখন খুলিব ন হয় মানে দুটা থাকে এটা সানৰুফ এটা মুনৰুফ আচ্ছা এটো হৈ গল আপোনাৰ সানৰুফ এটা সানৰুফ এটা মুনৰুফ মানে আধা গুড ইভিনিং মই আছোঁ আজি গোয়েল কিয়াত আৰু স্পেচিয়েলি এখন গাড়ী চাব আহিছিলোঁ আৰু গাড়ীখন মানে লোকালি আহিছে আৰু সেই গাড়ীখনৰ ডিটেইলছটো মই অকণমান আমাৰ লগত আছে বজি হুছেইন দাদা নমস্কাৰ ডিকে চাব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু মই আহিলোঁ মানে এই চেল্টছ গাড়ীখন মোৰ ভাল লাগে সেইকাৰণে বহুত দিনৰ ভাবি আছিলোঁ যদিহে নতুন ফেচলিষ্ট আহে তেতিয়াহ'লে চেল্টছ গাড়ীখন চাম আৰু সেইকাৰণে আজি চাব আহিছোঁ আৰু ছাবস্ক্ৰাইবাৰসকলকো মই এই যিখন নিউ চেল্টছ আহিছে এই চেল্টছ গাড়ীখনৰ ডিটেইলছখিনি জনাব বিচাৰিছোঁ আৰু মই বেছ মডেলৰ কথাখিনি মই জানিব বিচাৰিম গতিকে মই হুছেইন দাক বেছ মডেলৰ কথাবিলাক এইটো একচুৱেলি বেছ মডেল নহয় এইটো আপোনাৰ STX ভেৰিয়েণ্ট হয় এইটো আমাৰ মেনুৱেলৰ টপ মডেল বুলি আমি ক'ব পাৰোঁ হয় বেছ মডেলটো একচুৱেলি আমাৰ ওচৰত এতিয়া বৰ্তমান এভেইলেবল নহয় তো বেছ মডেলটোতো আমাৰ যথেষ্টখিনি ফিচাৰ্ছ মানে কোম্পানীয়ে প্ৰভাইড কৰিছে খালি আপোনাৰ কথাটো হ'ল কি এই মডেলটো আমাৰ নতুনকৈ লঞ্চ হৈছে কমপ্লিটলি ইয়াৰ যোনটো প্লেটফৰ্ম হয় এইটো কিয়া কোম্পানীৰ মানে K3 প্লেটফৰ্ম বুলি কোৱা হয় K3 প্লেটফৰ্মত এইটো আপোনাৰ চেল্টছ এইবাৰ যোনটো প্ৰডাকশ্যন হৈছে তাৰে আপোনাৰ চেল্টছৰ এইটো আমাৰ STX মডেল মই অকণমান এৰাউণ্ড দেখাই দিব বিচাৰিছোঁ ফ্ৰণ্ট এইটো চিষ্টেম এইটো পিয়ানো ব্লেকত আমাৰ গ্ৰিল আহিব নতুনকৈ ডিজাইন আহিছে পিয়ানো ব্লেকত আহিব প্লাছ আপোনাৰ যিটো হেডলেম্প আহিছে এইটো আপোনাৰ LED প্ৰজেক্টৰ হেডলেম্প আহিব উইথ আপোনাৰ DRL তো যিটো আমাৰ টায়াৰ সাইজ আহিছে ইয়াতে আপোনাৰ 16 আহিব 16 ইঞ্চ আৰু এইটো হুইল কভাৰটো এইটো ষ্টিল কভাৰ হুইল কভাৰ এইটো এলয় হুইল নহয় কিন্তু দেখিবলৈ এলয় হুইল টাইপৰে লাগিছে আৰু এফালে এখন আপোনাৰ নতুনকৈ এইটো মিৰৰখন ডিজাইনটো আগৰখনতকৈ বহুতখিনি চেঞ্জ আছে প্লাছ আপোনাৰ ড'ৰ হেণ্ডেলটো আগতে আমাৰ এইটো ইয়াত বেলেগ ধৰণৰ এইটো মানে এই বস্তুটো খুব একদম লেটেষ্ট গাড়ী দুই এখনত আহিছে টাটাৰ কোনোবা এখন দুখনত আহিছে এইটো এটা ভাল ফিচাৰ্ছ ইণ্টেৰিয়ৰটো চাব পাৰে ইণ্টেৰিয়ৰখিনি আমাৰ যথেষ্ট চেঞ্জ আছে কমপ্লিটলি চেঞ্জ বুলি ক'ব পাৰি আপুনি ডেচবৰ্ডটো চাব পাৰে সিফালৰ পৰা যদি দেখাই দিয়ে অকণমান আপুনি মেইনলি চাব পাৰে ষ্টেৰিংটো এইটো ডাবল ডিকাট ষ্টেৰিং বুলি কোৱা হয় ডাবল ডিকাট ষ্টেৰিংটোত আপুনি ইয়াতে ষ্টেৰিং মাউণ্টেড কণ্ট্ৰল যিমানখিনি আছে গোটেইখিনি আহি যাব যেনেকৈ আপোনাৰ ধৰি লওক এইটো যিহেতু STX মডেল হয় ইয়াতে আপুনি ক্ৰুজ কণ্ট্ৰল আহিব ক্ৰুজ কণ্ট্ৰলটো HTE পৰা আছে এইটো এটা স্পেচিয়েল ফিচাৰ ক্ৰুজ কণ্ট্ৰলটো মানে হাইৱেত বেছি দূৰ যাবৰ কাৰণে ক্ৰুজ কণ্ট্ৰলটো বেছি সেইটো মানে ড্ৰাইভাৰ যিজন থাকে যিজনে চলায় তো তেখেতে আপোনাৰ সেইটো অলপ ৰিলেক্সেশ্যনৰ কাৰণে সেইটো এটা সুবিধা দিয়া হৈছে প্লাছ ইয়াত আপোনাৰ যিখিনি আমাৰ ৰিডিং লেম্প আছে এইখিনি আপোনাৰ LED আহিছে এবাৰ LED টাইপ আহিছে আৰু প্লাছ আপোনাৰ যোনটো আমাৰ পেনোৰামিক সানৰুফ আছে পেনোৰামিক সানৰুফটো আমাৰ STK অপচনেল বুলি এটা মডেল আছে তাৰ পৰাই আপোনাৰ ষ্টাৰ্টিং হ'ব খুলি দেখাই দিছো STK পৰা আছে STK অপচনেলৰ পৰা আপুনি পেনোৰামিক সানৰুফ পায় এইটো সানৰুফৰ কভাৰটো আৰু ইয়াৰ পিছতে ফাৰ্স্ট গ্লাছখন খুলিব ন হয় মানে দুটা থাকে এটা সানৰুফ এটা মুনৰুফ আচ্ছা এইটো হৈ গ'ল আপোনাৰ সানৰুফ এইটো আধা এটা সানৰুফ এটা মুনৰুফ মানে আধা আচ্ছা আৰু ইয়াতে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো ডিজিটেল আহিব STX-ত তো আপোনাৰ ইয়াতে ফিচাৰ্ছখিনি বেক পাৰ্কিং ৰিয়াৰ কেমেৰা যিটো আছে সেইটো আপোনাৰ ইয়াতে আহিব উইথ গাইডলাইন আহিব আপোনাৰ এইটো বেছ মডেলৰ পৰা আহিব বেছ মডেলৰ পৰা পাব আৰু এখন স্ক্ৰীন বেছ মডেলৰ পৰা আহিব বেছ মডেলৰ এই চিষ্টেমটো সম্পূৰ্ণ সেটআপটো খালি এইটো ফুললি টাচ স্ক্ৰীন হয় বেছ মডেলটো ইয়াত টাচ স্ক্ৰীন থাকিব লগত সুইচ গিটাও থাকিব মানে মেনুৱেলি ইউজ কৰিব পাৰিব টাচ স্ক্ৰীনো পাৰিব আৰু যিটো মানে ষ্টিয়াৰিংটো টিল্ট এণ্ড টেলিস্কোপিকটো আপুনি বেছ মডেলত টিল্ট ষ্টিয়াৰিংটো পাব টেলিস্কোপিকটো আপুনি আমাৰ STX পাব আচ্ছা আৰু এইকেইটা কিহৰ আছিলে এইকেইটা আপোনাৰ ইয়াত ক্লাইমেটৰ যোনটো মানে AC মানে হেৰি আছে কণ্ট্ৰলখিনি ইয়াৰ পৰাই পাব সেইটো বেছ মডেলৰ পৰা আহিব বেছ মডেলৰ পৰাই আপুনি AC পাব
ফিল কৰিছোঁ অলপ আৰু এইকেইটা যিটো চাৰ্জিং পইণ্ট আছে ইয়াতে 3টা দিছে এবাৰ 3টা এটা আপোনাৰ ফাষ্ট চাৰ্জ আছে আৰু 2টা নৰ্মেল চাৰ্জ এইটো চবতে থাকিব চবতে থাকিব আৰু মেইনলি STX-ত ৱায়াৰলেছ চাৰ্জাৰটো এবাৰ আহিছে এইটো ৱায়াৰলেছ চাৰ্জাৰটো পাব লগতে আপোনাৰ এইটো ৱায়াৰলেছ চাৰ্জটো কেনেকৈ চাৰ্জ ইয়াত ৰখাই দিলে আপোনাৰ মোবাইলটো যোনটো মানে অপশ্যনটো থাকিব লাগিব তাতে ইয়াতে থৈ দিলে অট'মেটিকলি নিজে চাৰ্জ হ'ব ইয়াত আপোনাৰ লাইট জ্বলিব আৰু গিয়াৰ শিফ্টাৰডাল ধুনীয়া ভাল শিফ্ট চিষ্টেমটো ভাল লাগিছে ইউনিক হয় আৰু পুছ ষ্টাৰ্ট বাটনটো আহিছে খালি বেছ মডেলত এইটো নাই ন বেছ মডেলত আৰু এইটো কি হ'ল কাৰণে এইটো আপোনাৰ যোনটো আমাৰ পাৰ্কিং সেন্সৰ আছে তাতে যোনটো সাউণ্ড কৰে বিপ আৱাজ দিয়ে তো এইটো আপুনি অফ কৰি ৰাখিব পাৰে সাউণ্ড আৰু এইটো অন থাকিলে এইটো বেছ মডেলৰ পৰা আছে বেছ মডেলৰ পৰা বঢ়িয়া কাপ হোল্ডাৰ ইফালে হেণ্ড ৰেষ্ট আছে আৰু লগতে ইয়াতে এটা চাৰ্জিং চকেট এটা আছে আৰু এইফালে হ'ল আপোনাৰ এইটো ক্লক বক্স এটা থাকিব বক্স আছে এইফালে ঠিক আছে আৰু এচি ভেন হয় এচি ভেন আছে বাকী আৰু ইয়াত স্পেচিয়েল ফিচাৰ কিবা দিছে নেকি স্পেচিয়েল মানে আপোনাৰ এই ড্যাশবৰ্ডটো চাব পাৰে ড্যাশবৰ্ডটো আমাৰ ডুৱেল কালাৰত আহিছে এবাৰ প্ৰত্যেকটো সব মডেলতে ডুৱেল কালাৰ আহিছে সব মডেলতে ডুৱেল কালাৰ পাব আচ্ছা বেছ মডেলৰ এইটো কালাৰ আহিব নেকি এইটো কালাৰ নাহে ব্লেক কালাৰ আহিব ব্লেক আৰু ব্লেক আৰু বেজ কালাৰ আহিব বেজ আচ্ছা আচ্ছা ঠিক আছে বেকৰ সিট গিটাৰ সিস্টেমটো চাব বিচাৰিছো ইয়াতে এচি ভেন থাকিব আচ্ছা আৰু মই এনেকৈ চাইছোঁ মানে যিটো হেডৰুমটো যথেষ্ট আছে আৰু মই মোটামুটি 6 ফিট আছোঁ এইটো লেগ ৰুমটো যথেষ্ট লেগ ৰুমৰ লগতে আপুনি যথেষ্ট দীঘল কৰিছে ন এবাৰ আগতকৈ দীঘল কৰিছে আৰু এইটো হাৰ্ড টাচ মেটেৰিয়েলছ দিয়া হৈছে ইয়াতে এনেই জেনেৰেলি মানে কাপোৰৰ বা এনেকৈ লেডাৰ লগতে ইয়াত এটা এইটো চাৰ্জিং পইণ্ট এটা মানে দিয়া হৈছে লগতে এইটো বেছ মডেলৰ পৰা আছে ন বেছ মডেলৰ পৰা নাপাব এইটো STX আচ্ছা আচ্ছা প্লাছ আমাৰ এবাৰ যোনটো চাৰ্জিং পৰ্ট যথেষ্ট দিছে ন ইয়াতো আছে নেকি ক'ৰবাত এইটো নাই এইটো মোবাইল পকেট হয় ইয়াতে আপুনি মোবাইল বা লাগতিয়াল কিবা বস্তু থ'ব পাৰিব প্লাছ আপোনাৰ STX যোনটোত এইটো আৰ্মৰেষ্টটো আহি যাব আৰু এডজাষ্টেবল থাকিব 3টা বেছ মডেলত খালি হেডৰেষ্টটো এডজাষ্টেবল হ'ব আৰু চিটটো গোটেই চিটটো অলপ হালাব পাৰিব হেৰিয়াত আপোনাৰ খালি বেছ মডেলত আপোনাৰ ইয়াত কালাৰো চেঞ্জ কৰিব আচ্ছা প্ৰত্যেকটো ভেৰিয়েণ্টতে মানে ধৰি লওক STE যিখিনি আছে ST আছে ST অপশ্যনেল আছে সেইখিনি কালাৰটো বেলেগ থাকিব তেনেকৈ STK অপশ্যনেলৰ কালাৰটো বেলেগ থাকিব STX-ৰ বেলেগ থাকিব আৰু GT লাইনৰ আপোনাৰ কালাৰখিনি অলপ বেলেগ কোনটো কালাৰ কথা ক'লে চিট কভাৰৰ কালাৰটো আচ্ছা ঠিক আছে এইটো সানসেট কাৰ্টেনটো দেখাব পাৰে এইটো কিয়াৰ স্পেচিয়েল এটা হয় কিয়াৰ প্ৰত্যেকখন কিয়া গাড়ীতে এইটো দিছে ছানছেটৰ কাৰণে ৰ'দ চ'দ আহিলে এনেকৈ খাবৰ কাৰণে আৰু এইফালে পেট্ৰল টেংক হেৰি হয় বুট স্পেচ যথেষ্ট ডাঙৰ বুট স্পেচ 477 মানে এতিয়া ইয়াত এনেই পৰা হ'লে আচলতে 2টা চিটেই মানে ৰখাব পাৰিলেহেঁতেন যথেষ্ট বস্তু লৈ যাব পাৰিব ডাঙৰ মানে যিখিনি মানে হেৰিখিনি চুটকেছ বা চাফাৰী হেৰি বেগবিলাক ইয়াতে লৈ যাব পাৰে সুবিধা হ'ব এইটো ৰিকুৱেষ্ট চেঞ্চৰ বা বেলেগকৈ হেৰি নাথাকে ন এইটো মেনুৱেলি এডজাষ্ট কৰিব লাগিব ইয়াতে পাৰ্কিং কেমেৰা আৰু এটা বস্তু এবাৰ আমাৰ এখন ফাৰ্ষ্ট চেগমেণ্ট আহিছে যিহেতু বেক ৱাইপাৰ থাকে ৱাইপাৰ থাকে সেইটো নৰ্মেলি আমাৰ গাড়ীত ইয়াত থাকে কিন্তু এবাৰ ইয়াত দিছে চবতে আছে সব মডেলটো পাব আচ্ছা আচ্ছা STK অপশ্যনেল মডেলটো পৰা আহে আচ্ছা মডেলত আপোনাৰ নৰ্মেলি ইয়াতে থাকিব STK অপশ্যনেল পৰা ইয়াত থাকিব ধন্যবাদ জনাইছোঁ এইখিনি কোৱা মোটামুটি কথাখিনি আমি জানিব পাৰিলোঁ আৰু কালাৰ অপশ্যনটো টোটেল আমাৰ 10টা কালাৰ আছে তাৰে আপুনি 8টা মনোটন কালাৰ পাব আৰু 2টা ডুৱেল টোন কালাৰ থাকিব ব্লেক কালাৰটো চব বেছ মডেলৰ পৰা আছে চব গোটেইকেইটা কালাৰ আপুনি বেছ মডেল পাই এইটো এটা ভাল কথা মানে কিছুমান গাড়ীত মানে কালাৰ অপশ্যনটো বেলেগ কৰি দিয়ে ইঞ্জিন অপশ্যনটো আমাৰ 3টা থাকিব তাৰ এটা হ'ল আপোনাৰ স্মাৰ্ট ষ্টিং G1.5 টাৰ্বো ইঞ্জিন আহিব GDI ইঞ্জিন বুলি কয় আৰু এটা আছে স্মাৰ্ট ষ্টিং G1.5 এটা আহিব যোনটো নেচাৰেলি এস্পিৰেটেড বুলি কয় আৰু এটা আপোনাৰ ডিজেলত আহিব 1.5 লিটাৰ VGT স্যাৰ নেচাৰেলি এস্পিৰেটেড যিটো পেট্ৰল ইঞ্জিন হেতুতকৈ মানে টাৰ্বো ইঞ্জিনটোৰ হেৰিটো জোচটো বেছি হ'ব মানে পাৱাৰ টৰ্কটো বেছি আছে যেহেতু টাৰ্বো ইঞ্জিন হয় তাতে পাৱাৰ টৰ্কটো বেছি থাকে আৰু মেইনলি আপোনাৰ আগতে ধৰি লওক ফ্ৰণ্ট বনেটখন যেতিয়া আমি খোলোঁ তেতিয়া এটা হেণ্ডেল থাকে সেইটো লগাব লাগে এবাৰ ইয়াত এবজৰ্বাৰ আহিছে দুটা আচ্ছা আমি ধৰি লওক বন্ধ কৰিব বা খোলা টাইমত এক্সিডেণ্ট চাব
এইটো ধৰি এইটো চব মডেলতে আছে ওৱাল টাচত আপোনাৰ খুলিয়া চব মডেলতে আছে এইটো এইটো চব মডেল বেছ মডেলতে তো আপুনি এবাৰ ইয়াত এইটো দাঙি দিলে হ'ল এই অট'মেটিক মেচিন আচ্ছা ইয়াৰ আমাৰ ফাৰ্ষ্ট টাইম এতিয়া মই এটা কথালৈ আহিছোঁ মানে বেছ মডেলটোৰ প্ৰাইজৰ কথাটো ক'ম বেছ মডেলটো হয় ষ্টাৰ্টিং আমাৰ অনৰোড 13 লাখৰ পৰা ষ্টাৰ্ট হৈছে অন ৰোড হ'ব এইটো তাত বেলেগ কোনো খৰচ নাই বেলেগ কোনো কথা নাই তাতে ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ চব ধৰি পেলাই চব ধৰি পেলাই আৰু এনেই ইয়াতে এক্স শ্ব'ৰুম কিমান আছিলে এক্সৰটো আছে প্ৰাইচটো বা এক্সৰ 11 চামথিং নেকি 1099 আচ্ছা তো ফ্ৰেণ্ডছ মই যোৰহাটৰ গোৱেল কিয়াৰ পৰা কিয়াৰ এই নতুন চেল্টছৰ থাৰ্ড জেনেৰেশ্যন ভেৰিয়েণ্টছটো দেখাবলৈ চেষ্টা কৰিলোঁ স্পেচিয়েলি মই বেষ্ট ভেৰিয়েণ্টৰ বিষয়ে আপোনালোকক বিশেষকৈ জনাবলৈ বিচাৰিলোঁ কাৰণ বেষ্ট ভেৰিয়েণ্টত কিয়া চেল্টছৰ এই নিউ জেনেৰেশ্যনটোত ভাৰকে ফিচাৰ্ছ দিবলৈ চেষ্টা কৰিছে কিয়নো ৰাইভেলাৰিজ আহি গৈছে টাটা চিয়েৰা মাৰুতি ভিক্টৰিছ আৰু লগতে হুণ্ডাই ক্ৰেটা এই ধৰণৰ মিড চাইজ SUV-বিলাকৰ ভিতৰত আপোনালোকে কিয়া চেল্টছৰ এই থাৰ্ড জেনেৰেশ্যন নতুন মডেলটো নিশ্চয় চুজ কৰিব পাৰিব যাই কি নহওক ডিকেজ হাব চেনেলৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ আৰু লগতে আশা ৰাখিলোঁ যিসকলে নতুনকৈ চেনেলটো ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিব পাৰিব পুনৰ ধন্যবাদ জনালোঁ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং